হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই প্ৰিয়ংকা, আপোনালোক সকলোকে মই ইণ্টাৰভিউলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আছিল উৰুকাৰ দিনা, যিহেতু সিদিনা ঘৰলৈ গৈছিলোঁ। তাকে বোলো অকণমান ৰাস্তা যাতে ভিডিঅ' কৰিছিলোঁ, সেইখিনি বাৰু দেখা। আৰু ইমান বেছি জাম আছিল, বাপৰে! এয়া কিবাকৈ জাম ফালে আহি পালোঁ 6 মাইল। 6 মাইলটো প্ৰায় আধা ঘণ্টামানেই লাগিল, ইমান বেছি জাম। যিহেতু ৰাস্তাৰ কাষতে দোকানবোৰ দিছে, সেইটো কাৰণেও বহুত বেছি জাম হৈছে। আৰু এয়া দেখিছেনে, বিভিন্ন ধৰণৰ মেজি, ভেলাঘৰ, তাৰপিছত খৰি, গোটেইখিনি বস্তুৱে ধুনীয়াকৈ কিনিব পাৰিব যোনে ল'ব বিচাৰে। গাঁৱততো এইবোৰ নিজে বনাই লয়, কিন্তু গুৱাহাটীতো আৰু ক'তনো বনাব, এয়া এনেকৈ কিনিবৰ কাৰণেই পায়। আৰু তেনেকেই বহুত টাইম জামত ফচি এয়া খানাপাৰা পাম আৰু বেছি নাই। আৰু খানাপাৰা নাপাওঁতে ইয়াতো হৈছে সকলোখিনি বস্তু ইয়াতো পোৱা যায়। দৈ, চিৰা, চাউল, গোটেইখিনি বস্তুৱেই আছে দোকানবোৰত। মই বাৰু দোকানবোৰত সোমোৱা নাই, যিহেতু গাড়ীতে গৈছিলোঁ। অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু লগতে এয়া দেখিছেনে, মাছৰ বজাৰো বহিছে। বাপৰে! ইমান ডাঙৰ মাছ আছিল, ওচৰৰ পৰা চাব আৰু বেছি ভাল লাগিল হয়, কিন্তু যিটো গাড়ীত আহিলোঁ চোৱা নহ'লে। আৰু এয়া কিবাকৈ আহি পালোঁ খানাপাৰা আহি এখন বাছ পালোঁ দেই, যিহেতু দেৰিয়ে হৈ গৈছিল আহোঁতে। আহি পেলাই এয়া পালোঁ শৰাইঘাট দলং। এতিয়া ব'লক একদম ঘৰলৈ গৈ থাকোঁ, ঘৰত গৈ লগ পাই আছোঁ দেই। তাৰপাছত এয়া ঘৰ আহি পালোঁ, পাই অকণমান ৰেষ্ট ল'লোঁ বাৰু। ৰৈ মায়ে পিঠা বনাই আছিল, মই বোলো দুটামান বনাওঁ। মাৰ প্ৰায় হৈয়ে গৈছে, অকণমান আছে, বোলো কেইটামান বনাই দিওঁ, যিহেতু মোৰ আহি পেলাই দেৰিও হ'ল। তাৰপিছত এয়া কেইটামান পিঠা বনালোঁ, বনাই মেলি আহিলোঁ খোৱা যোগাৰ কৰিব। আৰু সকলোতো জানেই সোমবাৰটো আমাৰ মাছ মাংস নচলে, সেইকাৰণে এয়া পনীৰ বনাবৰ বাবে যোগাৰ কৰি লৈছোঁ। আৰু বহুত দিনৰ মূৰত নিজৰ পাকঘৰটোত, মানে গুৱাহাটীত ৰুমত থকা হয় যদিও নিজৰ ঘৰখনটো নিজৰে হয়। আৰু এয়া নিজৰ পাকঘৰটো বুলি ক'লে কিবা এটা বেছিয়ে ফূৰ্তি লাগে। আৰু তাৰপিছত এইফালে পোলাও বনাবলৈ চাউল অকণমান তিয়াই থৈ দিছোঁ। আৰু পোলাও বনাই এইখিনি গোটেইখিনি মিক্স কৰি কাটি লৈছোঁ। তাৰপিছত এয়া ৰেচিপি ঠিক নহয় বাৰু দেই, এনেই অকণমান দেখাই গৈছোঁ। পনীৰখিনি প্ৰথমতে ভাজি লৈছোঁ, ভাজি পেলাই সেই একেটা কেৰাহীতে অকণমান পিঁয়াজ দিছোঁ, দি গোটেইখিনি ফ্ৰাই কৰি ল'ম। আৰু লাষ্টত বিলাহী দিছোঁ, আৰু বিলাহীখিনি ফ্ৰাই হোৱাৰ পাছত মটৰখিনি দিলোঁ, দি পেলাই অকণমান ফ্ৰাই কৰি তাত পানীখিনি দি দিম। সেনেকৈ আৰু একদম চিম্পুলকৈ বনাইছোঁ, বহুত বেছি তাম একো কৰা নাই, যিহেতু দেৰিও হৈ গৈছে। আৰু দিনটো তেনেকৈতো খোৱা নহ'লে। আৰু এইফালে পোলাও বনোৱাৰ কাৰণে অকণমান টাইম ফ্ৰাই কৰি লৈছোঁ দেই, বহুত বেছি কৰা নাই। তাৰপিছত এয়া চাউলখিনি দিলোঁ, দি ওপৰত এয়া ভাজিখিনি দি পেলাই পানী দি বহাই দিলোঁ। আৰু এইফালে দেখিছেনে, মোৰ এইফালে উতলিও আছে, আৰু এইফালে গেছত পোলাওখিনিও বহাই দিছোঁ। লাষ্টত এয়া পনীৰখিনি দিলোঁ, এয়া আৰু হৈয়ে যাব। অকণমান টাইম উতলিলে এইখিনি নমাই থ'ম। আৰু এয়া শেষত মোৰ গোটেইখিনি ৰেডি হৈ গ'ল। এইফালে আছে পনীৰ, আৰু এইফালে আছে পোলাওটো অকণমান পনীৰ দি দিছোঁ দেই। আপোনালোকৰ কেনেকৈ গ'ল জনাবচোন বিহুটো। আৰু এয়া ৰাতি উৰুকাৰ সাজ খাব লৈছোঁ দেই। এতিয়ালৈ এৰিলোঁ, বাই বাই।